হয়নে? সেইকাৰণে মই আলমক কোৱা নাই, আমাক পানী গুণ্ডা নালাগে, আমাক আচল গুণ্ডা লাগে। সি হিমন্ত বিশ্ব শৰ্মাক ঠাণ্ডা কৰিব পাৰে। আচল গুণ্ডা কোন? যি গোৱালপাৰাৰ দুখীয়া ৰাইজক হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ঘৰ ভাঙিছিলে, সেই ঘৰ ভাঙোতে পুলিচৰ সন্মুখত থিয় হৈ সাৱধান, মোৰ সমষ্টিত কোনো পধ্যে কাৰো মানুহৰ ঘৰত হাত নিদিবি বুলি ক'ব পৰাটোহে আচল গুণ্ডা। হয়নে নহয়? যেতিয়া ঘৰ ভাঙিছিলে আলম ক'ত গৈছিলে? তেতিয়া কোন আহিছিলে? মই গোৱালপাৰালৈ আহি যেতিয়া মই দেখিলোঁ যে মানুহবিলাকে বহুত বেয়া অৱস্থাত আছে, কেম্পে সোমালোঁ, মানুহবিলাকক লগ ধৰিলোঁ। এগৰাকী মহিলাই মোৰ ওচৰলৈ আহি কান্দি কান্দি মোক সাৱটি ধৰিলে, মোৰ মাৰ সমান বয়সৰ মহিলা। মই ইমান বেয়া পালোঁ, ইমান বেয়া লাগিলে, কান্দোন ওলাই আহিলে। আৰু মই মোৰ নিজৰ মাক দিয়াৰ নিচিনাকৈ মই সেই সংখ্যালঘু মুছলিম মহিলাগৰাকীকো কপালত এটা চুমা দিলোঁ। হয়নে? পুতেকে মাকক চুমা দিব পাৰিনে নাপায়? এনেকুৱা কোনো মাক আছে নেকি যি কেতিয়াও পুতেকক একবাৰৰ কাৰণে চুমা খোৱা নাই? আছে নেকি? হয়নে? মই মোৰ মাতৃৰ সমান এগৰাকী সংখ্যালঘু মহিলা, যাৰ ঘৰটো চৰকাৰে ভাঙি দিছে, যাৰ হৃদয় ভাঙবান হৈ গৈছে, সেই সংখ্যালঘু মহিলাগৰাকীক মই আশ্বস্ত কৰিবৰ কাৰণে, ভয় নাইকিয়া কৰিবৰ কাৰণে, সাহস দিবৰ কাৰণে কপালত এটা চুমা খাইছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অখিল গগৈ চুমা বাবা। কৈছিলেনে? কিন্তু মই এতিয়া দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই অসমৰ য'তে ত'তে গৈ আজিকালি অসমীয়া ডাঙৰ আৰু বোৱাৰীবিলাকক য'তে ত'তে চুমা খাই দিয়ে। মই এগৰাকী সংখ্যালঘু দুখীয়া ঘৰ ভাঙি দিয়া নিঃস্ব মহিলা এগৰাকী অসমীয়া জাতিৰ হৈ তেতিয়া কৈছিলোঁ যে আপুনি ভয় নকৰিব, আমি আপোনাৰ লগত আছোঁ।